যোৱাকালি আমি যেটো ছাত্ৰ সংগঠনৰ এটা সময়ত অংশ আছিলো যেটো ছাত্ৰ সংগঠন এতিয়াও আমাৰ অন্তৰত আছে আমাৰ আবেগ হয় সেই ছাত্ৰ সংগঠনটোৰ নেতা এগৰাকী আমি কোৱা দেখিলো যে তেওঁ কৈছে যে তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন কৰা আৰু ৰাজভৱনত ৰাজ্যপালৰ আতিথ্যত বিহাৰ দিৱস উদযাপন কৰাৰ মাজত এটা পাৰ্থক্য আছে আৰু তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন কৰাটো কথাটো তেওঁ বিৰোধিতা কৰিছে এটো খুব ভাল কথা কিন্তু তেওঁ লগতে এটো কথাও বাৰ স্পষ্টকে জাস্টিফাই কৰি কৈ আছে যে গুৱাহাটীত ৰাজভৱনত ৰাজ্যপালৰ আতিথ্যত বিহাৰ দিৱস উদযাপিত হোৱাত বা উদযাপন কৰাত তেওঁলোকৰ কোনো আপত্তি নাই কোনেও আপত্তি কৰা নাই বুলি অসমৰ তেওঁ বাৰ স্পষ্টকে মিডিয়াৰ আগত কৈ আছে আৰু এই কথাটো জাস্টিফাই কৰিবলৈ তেওঁ বিহাৰৰ উদাহৰণ দিছে আন ৰাজ্যৰ উদাহৰণ দিছে যে ৰাজ্যপালৰ আতিথ্যত কেনেদৰে আন ৰাজ্যৰ দিৱস উদযাপন কৰা হয় এতিয়া মূল কথাটো হ'ল এই যে ছাত্ৰ সংগঠনৰ নেতাগৰাকীয়ে বাৰ কৈছে কোনেও আপত্তি কৰা নাই তেওঁ কি অসমৰ 3.5 কোটি মানুহৰ মনৰ কথা গম পালে নেকি অসমত ইমান জাতীয় সংগঠন আছে সকলো জাতীয় সংগঠনে তেওঁ কেতিয়া অথৰাইজ কৰিলে যে গোটেই মানুহখিনিৰ হৈ তেওঁ ক'ব যে কোনেও আপত্তি কৰা নাই তেওঁ সকলোৰে মনৰ কথা গম পালে নেকি ইমান দল সংগঠনে এই কথাটোৰ বিৰোধিতা কৰি আছে আৰু এই জাতীয় সংগঠনৰ ছাত্ৰ সংগঠনৰ নেতাগৰাকীয়ে ক'ত সাহস পালে ক'ত অধিকাৰ পালে এইখিনি যে তেওঁ বাৰ কৈছে কোনেও আপত্তি কৰা নাই ৰাজভৱনত গুৱাহাটীত ৰাজ্যপালৰ আতিথ্যত বিহাৰ দিৱস উদযাপিত হোৱাটো এনধৰণৰ কথা বতৰাবিলাকৰ পৰা আসলতে আমাৰ ছাত্ৰ সংগঠনৰ নেতাবিলাক বাছি চলিব লাগে তেওঁ এইটো ক'ব পাৰে তেওঁৰ সংগঠনটোৰ আওতাৰ ভিতৰত থাকি তেওঁ ক'ব পাৰে যে আমাৰ ছাত্ৰ সংগঠনটোৱে আপত্তি কৰা নাই তেওঁ গোটেই অসম বাহিৰ হৈ ক'ব নোৱাৰে নহয় তেওঁলোকেইটো বাৰ কৈ থাকে যে অসমীয়া ৰাইজ অসমৰ ৰাইজ তেওঁলোকৰ অভিভাৱক অসমীয়া ৰাইজৰ অভিভাৱকত্বত তেওঁলোকে আগবাঢ়ি যাব গতিকে আজি তেওঁলোকক কোনে অভিভাৱক পাতিলে অসমীয়া ৰাইজৰ অসমৰ লাখ কোটি মানুহৰ অভিভাৱক তেওঁলোকে আজি হ'ল নেকি তেওঁলোকে সকলোৰে মনৰ কথা গম পালে নেকি কোনোবা এখন জিলাত কোনোবা এখন গাঁৱত কোনোবা এটা সুবুৰীত ৰৈ থকা ককা এজনৰ মনৰ কথা তেওঁ গম পালে নেকি কি জানি তেওঁ বিৰোধিতা কৰিছে এই অসমত বিহাৰ দিৱস উদযাপিত হোৱাটো আৰু স্পষ্টকৈ কিমান দল সংগঠনে বিৰোধিতা কৰি আছে ইমান বিৰোধিতা কৰি থকাৰ পাছতো তেওঁ একেখাৰে বাৰ এইটো কথাকে কৈ আছে যে ৰাজ্যপালৰ আতিথ্যত বিহাৰ দিৱস উদযাপিত হোৱাত কোনেও আপত্তি কৰা নাই আসলতে এনধৰণৰ কথা ক'ব নালাগে এনধৰণৰ কথাৰ পৰা আসলতে নিজকে ৰেজিষ্ট কৰিব লাগে বাছি চলিব লাগে দূৰত্ব বৰ্তাই ৰাখিব লাগে আৰু যদি এনে ধৰণৰ কথা ক'বলগীয়া কিবা তেওঁৰ পৰিস্থিতি আহি পৰিছে তেওঁ নিজৰ সংগঠনটোৰ নাম লৈ ক'ব লাগে যে আমুক ছাত্ৰ সংগঠনটোৱে ৰাজ্যপালৰ আতিথ্যত বিহাৰ দিৱস উদযাপিত হোৱাত কোনো আপত্তি কৰা নাই সেইখিনি তেওঁৰ অধিকাৰ আছে আৰু আমি বাৰ ছাত্ৰ সংগঠন আৰু বিশেষ নেতা বুলি এই কাৰণে কৈ আছো কাৰণ সেই ছাত্ৰ সংগঠনটোৰ আমি এটা সময়ত অংশ আছিলো সেই ছাত্ৰ সংগঠনটো এতিয়াও আমাৰ হৃদয়ত আছে সেই ছাত্ৰ সংগঠনটো এতিয়াও আমাৰ আবেগ গতিকে অনাগত সময়তো যেতিয়াই এনে ধৰণৰ আপোচকামী স্থিতি তেওঁলোকে ল'ব বা ষ্টেটমেন্ট দিব আমি এনেকে হকিয়াই দিবলৈ বাধ্য হ'ম আৰু সেই ছাত্ৰ সংগঠনটো বদনাম হৈ যায় বুলি এটা বিশেষ ছাত্ৰ সংগঠন বুলি নাম নোলোৱাকে আমি কথাবোৰ ক'বলগীয়া হৈছে কাৰণ সেই ছাত্ৰ সংগঠনটো আমাৰো অন্তৰৰ ভিতৰত আছে আৰু এই কথাষাৰ আমি বাৰ সেইকাৰণে কৈ আহিছো যে আমাৰ সংগঠনবিলাক মহান কিন্তু সংগঠনক নেতৃত্ব দিয়া প্ৰতিগৰাকী ব্যক্তি সকলো সময়তে মহান নহবও পাৰে গতিকে ইমানখিনিয়ে বুজাবলগীয়া আছিল আমি আশা কৰো যে কথা ক'লে নিজৰ সংগঠনটোক নেতৃত্ব দিছে নিজৰ সংগঠনটোৰ কথা আগত ৰাখি ক'ব এই কথাটো ক'বলৈ কোনেও অধিকাৰ দিয়া নাই যে অসমৰ কোনেও আপত্তি কৰা নাই ৰাজভৱনত উদযাপিত হোৱাটো আপত্তি মনত থাকিব পাৰে অসমীয়া মানুহ জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ জাতীয়তাবাদী চিন্তা চেতনা বুকুত মগজুত মনত থকা মানুহ যথেষ্ট আছে লাখ মানুহ আছে সকলো মানুহে আপোনাক অথৰাইজ কৰা নাই আপুনি যে সকলো মানুহৰ ক্ষেত্ৰত ক'ব যে তিনিচুকীয়াত আপত্তি আছে হেতু নালাগে গুৱাহাটীত কাৰো আপত্তি নাই এনে ধৰণৰ কথা বতৰা আসলতে ক'ব নালাগে এনে ধৰণৰ কথা বতৰা ক'লে ৰাইজে বুজি পায় আৰু বহু কথা ফুটি উঠে আৰু তাকে জাস্টিফাই কৰিবলৈ গৈ সেই ছাত্ৰ সংগঠনটোৰ নেতাগৰাকীয়ে বাৰ কৈছে যে আমুক ৰাজ্যত হৈছে অসমতো কোনেও আপত্তি কৰা নাই বিৰোধিতা কৰিছে ভাল কথা কিন্তু ৰাজভৱন বা গুৱাহাটীত ৰাজ্যপালৰ আতিথ্যত কোনেও আপত্তি কৰা নাই বুলি কথাষাৰ কোৱাটো উচিত হোৱা নাই এখন গণতন্ত্ৰত মানুহৰ অধিকাৰ আছে মানুহে বিৰোধিতা স্পষ্টকৈ মিডিয়াৰ আগতো কৰিছে মনেও বহু মানুহে বিৰোধিতা কৰিব পাৰে 3.5 কোটি অসমত মানুহ আছে বহু মানুহৰ মনে নিবিচাৰিব পাৰে যে গুৱাহাটীতো বিহাৰ দিৱস উদযাপিত হওক বুলি গতিকে এনে ধৰণৰ কথা বতৰা বাছি চলিব লাগে ধন্যবাদ জয় আই অসম